23 দিনে সন্ধান নাই আৰক্ষী জোৱান ৰবিৰুল হুছেইনৰ। টেঙাপুখুৰী আৰক্ষী চকীৰ এলেকাৰ ৰহদৈ আলী নিমাইগড় হাবিগাঁৱৰ বাসিন্দা তথা আৰক্ষী জোৱান মহম্মদ ৰবিৰুল হুছেইনৰ 17 দিনেও সন্ধান পোৱা নাই চৰাইদেউ আৰক্ষীয়ে। 27 জুলাইৰ পৰা নিৰুদ্দেশ ৰহদৈ আলী নিমাইগড় হাবিগাঁৱৰ বাসিন্দা তথা আৰক্ষী জোৱান মহম্মদ ৰবিৰুল হুছেইনৰ। ঈদত কৰ্মস্থলীৰ পৰা ছুটী লৈ 1.5 মাহ ৰহদৈ আলী নিমাইগড় হাবিগাঁৱৰ নিজ বাসগৃহত আছিল মহম্মদ ৰবিৰুল হুছেইন। 27 জুলাই অৰ্থাৎ শনিবাৰে ৰহদৈ আলী নিমাইগড় হাবিগাঁৱৰ নিজৰ বাসগৃহৰ পৰা মানকাছাৰ স্থিত কৰ্মস্থলী 26 APIR BNলৈ পুৱাই ওলাই গৈছিল জোৱানজন। এই ঘটনাৰ সন্দৰ্ভত টেঙাপুখুৰী আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল যদিও আজি 23 দিন অতিক্ৰম কৰাৰ পিছতো চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষীয়ে সন্ধান উলিওৱাত ব্যৰ্থ হয়। 27 জুলাইৰ দিনা শিৱসাগৰ নগৰ পাই পৰিয়ালৰ লোকক এতিয়া বাছত উঠিম বুলি ফোন কৰাই আছিল মহম্মদ ৰবিৰুল হুছেইনৰ শেষ ফোন। পৰিয়ালৰ লোকে আৰক্ষী জোৱান মহম্মদ ৰবিৰুল হুছেইনৰ মানকাছৰ স্থিত APIR BNৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰাত কৰ্মস্থলীটো উপস্থিত হোৱা নাই বুলি পৰিয়ালৰ লোকক অৱগত কৰে মানকাছাৰ স্থিত APIR BNৰ বিষয়ববীয়াই। ইফালে এতিয়া চিন্তিত হৈ পৰিছে মহম্মদ ৰবিৰুল হুছেইনৰ পৰিয়ালৰ লগতে ৰহদৈ আলী নিমাইগড় হাবিগাঁৱৰ স্থানীয় ৰাইজ। সমগ্ৰ ঘটনাই চৰাইদেউ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 27 তাৰিখ শনিবাৰ আছিলে। শনিবাৰ তেওঁক ডিউটি যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছে। 4:30 বজাত ঘৰৰ পৰা ওলাই গ'ল। তেওঁ শিৱসাগৰ পাই কল কৰিলে, মই বোলে শিৱসাগৰ পালোহি, কামৰ জেগালৈ গৈ পালে কল কৰিম বুলি। তেওঁ নেক্সট দিনাখন গুচি গ'লে। এনেকৈ নেক্সট দিনাখন আমি কল কৰিছোঁ, মোবাইলটো ছুইচ অফ পাইছোঁ। তেওঁ আজিলৈকে আজি ধৰি 17 দিন হ'ল তেওঁৰ লগত আজিলৈকে আমি কণ্টেক্ট কৰিব পৰা নাই। মোবাইলটো ছুইচ অফে পাই আছোঁ আজিলৈকে। যেহেতু মানকাছাৰত তেওঁ কৰ্মৰত বা তেওঁ তাতে চাকৰি কৰে, হয়, কিন্তু এই ক্ষেত্ৰত আপোনালোকে মানকাছাৰ য'ত তেওঁ কৰ্মৰত হৈছে তাত কিবা যোগাযোগ কৰিছোঁ। তেওঁ তাত চাকৰি জইন দিয়াগৈ নাই বুলি কৈছে বৰ্তমান এতিয়ালৈকে। হয়, আৰক্ষীয়ে যি তদন্ত কৰিছে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আৰক্ষীয়ে তদন্ত কৰি আছে। এতিয়ালৈকে আমাক একো এটা ফলাফল উলিয়াই দিব পৰা নাই। আজি কিমান দিন হ'ল? আজি 17 দিন হ'ল। 17 দিন আৰক্ষীক জনোৱা আমাৰ 17 দিন। আৰক্ষী আমি কাষ চাপিছিলোঁ 4 তাৰিখ আছিলে আৰক্ষী কাষ চপা দিনাখন। 4 তাৰিখে আমি আৰক্ষীক জনাইছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে একো এটা আমি উলিয়াব পৰা নাই। এতিয়ালৈকে উলিয়াই দিব পৰা নাই। এই ক্ষেত্ৰত কি হ'ব? আহ্বান কাবালে থাকিব নেকি যে অতি সোনকালে? আহ্বান আমাৰ আছে, ৰাইজসকলে চবলৈকে আছে। আমাৰ তেখেত যদি ক'ৰবাত আপোনালোকে দেখিছে, আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে, আমাক কল কৰিব। তেওঁক যদি ক'ৰবাত আপুনি দেখি পায় বা কিবা কণ্টেক্ট হ'লে আমাক জনাব। মুখ্যমন্ত্ৰীলৈ এইটোৱে আবেদন জনাইছোঁ যে তেওঁ আমাক ভালে কৰিলে বা যিয়ে হওক, যেনেকৈ আছে য'তে আছে, কিবা এটা আমাক যদি সহায় কৰি দিয়া হ'লে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।